100% কালহৰ উপযোগ আছে বিভিন্ন ধৰণৰ উত্থান পতনৰ মাজেৰে যাব দেশৰ পৰিস্থিতি তেনেকুৱা হ'ব এনে আমি কৈ থাকো লাইফ ইজ ইনকমপ্লিট লাইফত প্ৰত্যেকটা মোমেন্টত যেটো আপুনি লাইফত পাব লাগে যেটো আপুনি এইবিলাক বস্তু নেপাব মহা বিপদ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ 2025ত গাদি পৰিব ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খবৰ আৰু এই যে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে এই খবৰ দিছে অসমৰ পৰীক্ষাত জ্যোতিষী দুগৰাকীয়ে কোন এই জ্যোতিষী দুগৰাকীয়ে এনেকুৱা ধৰণৰ ভৱিষ্যতবাণী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আহকচোন ভিডিঅটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ আমি আলোচনা কৰিম দৰাচলতে জ্যোতিষ শাস্ত্ৰ 2025 বৰ্ষটো কিদৰে তেওঁলোকে চাইছে কাৰণ চাওঁতে 2024 বৰ্ষটো শেষ হ'বলৈ হৈছে মাজত মাত্ৰ 5টা দিন আছে তাৰ পাছত আমি এটা নতুন ইংৰাজী বৰ্ষ পাম 2025 বৰ্ষ পাম আৰু এই 2025 বৰ্ষটো জ্যোতিষ শাস্ত্ৰৰ ফালৰ পৰা কি ধৰণে দেখা গৈছে কি ধৰণৰ হ'ব পাৰে 2025 বৰ্ষটোৰ ৰাজনৈতিক দিশতে হওক সামাজিক দিশতে হওক অৰ্থনৈতিক দিশতে হওক বা অসমৰ বাবে বা ভাৰতৰ বাবে 2025 বৰ্ষটোত তেওঁলোকে কি দেখিছে দুজনকৈ আমাৰ ৰাজ্যৰ আগশাৰীৰ জ্যোতিষিক মই আমন্ত্ৰণ কৰি আনিছো এই অনুষ্ঠানটোলৈ মই আলোচনালৈ স্বাগতম জনাব বিচাৰিছো দুইগৰাকীকে অনুষ্ঠানত উপস্থিত আছে দিব্যজ্যোতি শাস্ত্ৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আলোচনালৈ আৰু কিৰয়াং ডাঙৰীয়া আছে কিৰয়াং ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আলোচনালৈ বহুত কথা আছে জানিবলৈ দুইজন আছে দৰ্শকসকলৰো নিশ্চয় জানিবলৈ আছে আমাৰ ফোন লাইন খুলি দিছো যদি কোনো দৰ্শকে জানিব বিচাৰিছে আপোনাৰ কথা তেনেহলে আপুনি পোনপটীয়াকৈ ফোন কৰিব পাৰে আৰু আমাৰ দুইগৰাকী অতিথিয়ে আপোনাক ফোন যোগে উত্তৰটো পোনপটীয়াকৈ দিব মই প্ৰথমে দিব্যজ্যোতি শাস্ত্ৰী আপোনাৰ পৰা আৰম্ভ কৰো 2025 বৰ্ষটো কেনেকুৱা হ'ব 24 বৰ্ষটোত আমি বহু দেখিলো বহু উত্থান পতন মানুহৰ ঘটিল সামাজিকভাৱেও বহু নঘটিবলগীয়া ঘটনা ঘটিলে অৰ্থনৈতিক দিশটোতো মানুহৰ বহুতৰে হাহাকাৰ লাগিল বহুতৰে ভবা কথাবোৰ সম্পন্ন হৈ নুঠিলে 2025 বৰ্ষটো কি ধৰণৰ হ'বলৈ গৈ আছে জ্যোতিষৰ ফালৰ পৰা 2024 যেনেকা গ'ল না আমি কিন্তু সদায় কিন্তু আশা কৰো 2025 টো এই বছৰ যেনেকা গ'ল 2025 বৰ কামিং ইয়াৰ্স বৰ ভাল যাব সব ক্ষেত্ৰত আমি এটা অলৰেডি প্ল্যানিং কৰো মই 2025 মই এই কামগুলা কৰিম এডুকেশন হোক বা নিজৰ কেৰিয়াৰ হোক বা বিজনেস হোক বা পাৰিবাৰিক কিছু এটা কৰো কিন্তু 2025 যেনেকা 2024 আছিল আপনি কেতুৰ সংখ্যা আছিল 2025 হল 2+2+5 হল আপোনাৰ মঙ্গল সংখ্যা কিন্তু ইমান কিন্তু পজিটিভ নহয় 2024 পৰা কিন্তু 2025 কিন্তু খুব বেয়া দিন আহি আছে প্ৰথমত মঙ্গল আমাৰ যেটো আমাৰ ডেড প্ল্যানেট মানে যেটো ৰাশি যেটো হুমাব 1 তাৰিখ জানুৱাৰী মঙ্গল ডেড প্ল্যানেট মঙ্গলৰ যাত্ৰী 2025 মঙ্গল যেটো হল আপনারা মানে নিচস্থ থাকার কারণে মঙ্গল প্রথমত আমার দেশ হোক বিদেশ হোক বা আমার পৃথিবীত হোক যুদ্ধ মানে যেটো আমার যুদ্ধ বা মানে আপনার প্রবলেম এগুলো আহিব যুদ্ধতে আহিব যেকোনো ক্ষেত্ৰত আপনার রাজনীতিক ক্ষেত্ৰত হোক অথবা আমার নিজৰ পার্সোনাল লাইফ ক্ষেত্ৰত হোক মানে আপনার খুব সংগ্রাম কৰিব লাগিব কারণ মঙ্গল ভাইব্রেশনটো কিন্তু এবাৰ 2025 কিন্তু ইমান ভাল নহয় কিন্তু মানুহ কেন কিছুমান মানুহ থাকে এলা ভাব মই কৰিম বা কৰিব লাগিব যে পাৰ্টিকুলাৰ নিজৰ ক্ষেত্ৰত মঙ্গলৰ ইস্যু কাৰণে কিন্তু আপোনাৰ এইবিলাক প্ৰবলেম ফেস কৰিব লাগিব 2025 টো চাৰিটা ৰাশি ডাঙৰ চাৰিটা ৰাশি ট্ৰান্সফাৰ হৈ আছে প্ৰথম শনি ট্ৰান্সফাৰ হ'ব 29 মাৰ্চ বৃহস্পতি 15 মে ৰাহু কেতু 18 মে আৰু মঙ্গল নিচস্থ মানে 137 ইয়ার্স পিছত এনেকা যোগ আহিলে মানে চাৰিটা ডাঙৰ প্ল্যানেট চেঞ্জ হৈ আছে যেটো মঙ্গলৰ সংখ্যা লৈ মঙ্গল আপোনাৰ মানে নিশ্চস্ত থাকিব তো এইকিনো ক্ষেত্ৰত হেলথৰ প্ৰবলেম যিকোনো মেক ৰাখি হোক মেকলে হেলথৰ প্ৰবলেম এক্সিডেন্ট হৰু থাকিব মেক ৰাখিলে প্ৰথমে আলোচনা কৰিম মেক ৰাখি মালিক হল মঙ্গল হল প্ৰথম হেলথ লকমান কেয়ারফুল থাকিব কাৰণ মঙ্গল হল আপোনাৰ নিচস্থ আৰু মঙ্গল নিচস্থতাৰ কাৰণ হৰু এক্সিডেন্ট এইবিলাক থাকিব আৰু এডুকেশনৰ ক্ষেত্ৰত কৈ আছো জুনে 15 মে আগতে যদি কোনো এক্সাম থাকে যিকোনো আমাৰ মেট্ৰিক হাই সেকেন্ডারি যিকোনো এক্সাম হ'ব 15 মে আগত যদি এক্সাম হৈ থাকে সব ক্ষেত্ৰত আপোনাৰ সাকসেসফুল পাব আর প্ৰেমৰ ক্ষেত্ৰত কৈ আছো প্ৰেমিক ক্ষেত্ৰত খুব ভাল জুনে আপোনাৰ কাক লাইক কৰে কাক পছন্দ কৰে যদি আপোনাক প্ৰপোজাল দিব পাৰে তেখেত হ্যাঁ কৰিব কেৰিয়াৰ ক্ষেত্ৰত খুব ভাল মানে আপোনাৰ যেতিয়া আপোনাৰ শনি ট্ৰান্সফাৰ আগতে কেৰিয়াৰ কিন্তু খুব ভাল ফল পাব বিজনেসৰ ক্ষেত্ৰত অল্প ডিস্টার্বেন্স থাকিব সাকসেস পাব কিন্তু অকমান প্রবলেম থাকিব লাকি সংখ্যা হল 37 and 9 রেড ইয়েলো আৰু সংখ্যা আপোনাৰ কালাৰটো হ'ব মঙ্গলবাৰটো হ'ব আৰু পাইলে মঙ্গলবাৰ কৰি আপোনাৰ হনুমান চালিসা 1 তাৰিখ যেটো আপোনাৰ 31 তাৰিখ মঙ্গলবাৰ পৰিছে 31 তাৰিখে যে তিনটা যিকোনো হনুমান চালিসা হনুমান মন্দিৰ দান কৰিলে কিন্তু আপোনাৰ মঙ্গল যেটো আছে মেক ৰাখিৰ কিন্তু ফল কিন্তু ভাল ফল পাব কিন্তু
ঠিক আছে আমি বাকি ৰাখিবোৰ আহিম লাহে অকমান আন কিছু কথাও জানি লওঁ কিৰণ ডাঙৰীয়া ইতিমধ্যে তেওঁ 2025 বৰ্ষটোৰ কথা কিছু কথা ক'লে অকমান যদি জানি লওঁ বিচাৰো অসমৰ কথা ভাৰতৰ কথা 2025ত আমি কি দেখিব পাৰো কিবা জ্যোতিষাস্ত্ৰই পূৰ্বানুমান কৰিছে নেকি হয় লাহে লাহে মই আহিম ইয়াৰ আগতে মই কওঁ প্ৰথমতে উইচ ইউ এ হেপী নিউ ইয়াৰ 2025 সমাগত আপুনি যদি 2 + 0 + 2 + 5 কৰে তেতিয়া নাম্বাৰটো আহে 9 নিমাৰৰ নাম্বাৰ হৈছে 9 মন কৰিব 1 পৰা 9 এই 9টা সংখ্যাৰ ভিতৰত কিন্তু গোটেই বিশ্বখন সোমাই আছে তাৰ পিছতে কিন্তু 10 11 12 তেনেকুৱাকৈ আহি যাব আৰু 9 নাম্বাৰটো হৈছে মংগল গ্ৰহৰ নাম্বাৰ গতিকে এইবাৰ যেতিয়া মংগলৰ নাম্বাৰ মংগলে সকলোৰে মংগল কৰক সেয়া মোৰ কামনা থাকিলে সকলোৰে ভাল হওক মংগল হওক আচলতে নতুন বছৰটোত বিভিন্ন ধৰণৰ উত্থান পতনৰ মাজেৰে যাব দেশৰ পৰিস্থিতিও তেনেকুৱা হ'ব আৰু আমাৰ মাজতো তেনেকুৱা বিভিন্ন ধৰণৰ ভাল বেয়াৰ মাজেৰে বছৰটো লাহে লাহে আগবাঢ়িব আহোমসকলে যেতিয়া পাটকাই পৰ্বতেৰে অসমলৈ প্ৰৱেশ কৰিছিলে তেতিয়া তেওঁলোকে দেখা পালে যে চীন দেশৰ এটা অংশৰ জলবায়ুৰ লগত আমাৰ দেশৰ মানে আমাৰ অসমৰ বা পূৰ্বাঞ্চলৰ জলবায়ুৰ এটা সাংঘাতিক এটা মিল আছে সিমিলাৰিটি আছে গতিকে স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত লাহে লাহে আহোমসকলে ইয়াতে বসবাস কৰিব ল'লে আৰু চীনা দেশৰ যোনটো জলবায়ু তাতে তেওঁলোকে ফেংশুই সাবজেক্টটো বাস্তুশাস্ত্ৰটো কিন্তু অধ্যয়ন কৰি আছিল আৰু আমাৰ জলবায়ুৰ লগত যেতিয়া বহুতখিনি মিলে গতিকে আমাৰ দেশতো কিন্তু বাস্তু আৰু ফেংশুইটো আমি নুই কৰিব নোৱাৰি সেই দুটা শাস্ত্ৰৰ মতে যদি আপুনি জীৱন যুদ্ধত আগবাঢ়ে আপুনি সকলো ক্ষেত্ৰত কিন্তু যথেষ্ট উপকৃত হ'ব গতিকে আমাৰ যেতিয়া 9 নাম্বাৰটো ওলাইছে এই বছৰটো আচলতে স্নেকৰ বছৰ উডেন স্নেক মানে 2025 আৰু 2024 আছিলে ড্ৰাগনৰ বছৰ ৰেড ড্ৰাগন গোল্ডেন ড্ৰাগন ৰেড ড্ৰাগনৰ বছৰ আছিলে গতিকে 2025টো হ'ল উডেন স্নেক গতিকে উডেন স্নেকৰ পিকচাৰ যদি সকলোৱে ঘৰখনৰ মেইন ডোৰৰ ওচৰত লগাই ৰাখে এই বছৰটোত সকলো ফালেদি আপুনি ভাল পাব আৰু সকলো ফালেদি আপোনাক ৰক্ষা কৰি চলিব মন কৰিব যে আমাৰ বাস্তুশাস্ত্ৰত 5টা এলিমেণ্টৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ যেনে ফায়াৰ উড মেটেল ৱাটাৰ আৰ্থ এই 5টা এলিমেণ্টৰ ওপৰতে কিন্তু বাস্তুশাস্ত্ৰতে নিৰ্ভৰ কৰে তাহানিৰ দিনত আমাৰ ঋষিমুনিসকলে কিন্তু ইয়াৰ ওপৰতে যথেষ্ট ৰিচাৰ্চ কৰিছিলে তেওঁলোকে বাস্তুশাস্ত্ৰৰ কথা কৈ গৈছিলে আমাৰ দেশতো ভাৰতবৰ্ষতো কৈ গৈছিলে চীন দেশতো কৈ গৈছিলে গতিকে আজিৰ দিনত ইঞ্জিনিয়াৰসকলে আৰ্কিটেক্টসকলে কিন্তু সেই শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ বিল্ডিং ডাঙৰ ডাঙৰ ব্ৰিজ ডাঙৰ ডাঙৰ যিবিলাক ইঞ্জিনিয়াৰিং কাম কাজ আছে তেওঁলোকে কৰি থাকে মন কৰিব আজিকালি সকলোৱে কিন্তু বাস্তুমতে ঘৰ বনায় আপুনি যদি এখন ফ্লেট কিনিবলৈ যায় এখন বাৰী কৰে তথাপি কিন্তু আপুনি প্ৰথমতে বিচাৰি লয় যে বাস্তু কেনেধৰণৰ হ'ব আৰু গতিকে বাস্তুশাস্ত্ৰটো সম্পূৰ্ণ বিজ্ঞান ভিত্তিক শাস্ত্ৰ আৰু 9 নাম্বাৰটো মংগলৰ নাম্বাৰ বুলি মই ক'লোঁ আৰু 9 নাম্বাৰটো এনেকুৱা এটা নাম্বাৰ ধৰ্মৰ পৰা কৰ্ম আৰু বিশ্ব ব্ৰহ্মাণ্ডলৈ এই নাম্বাৰটো কিন্তু সাংঘাতিক মিষ্ট্ৰিয়াছ কাৰণ আমি সব নৱৰাত্ৰি পালন কৰোঁ নৱৰাত্ৰি কিন্তু 9টা দিন আমি সাধনা কৰোঁ সেয়া কিন্তু নাম্বাৰটো হৈছে 9 মংগলৰ নাম্বাৰ গীতাৰ 18টা অধ্যায় আমি পালন কৰি থাকোঁ আৰু 18টা অধ্যায় কিন্তু মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে জ্যোতিষশাস্ত্ৰত এই 9টা প্লেনেটৰ ওপৰত কিন্তু নিৰ্ভৰ কৰি আমি গোটেই বিচাৰ কৰোঁ গতিকে 9 নাম্বাৰটো আমি সদায় মানো আৰু 9 নাম্বাৰটো যেতিয়া মংগলৰ নাম্বাৰ এই বছৰ বিভিন্ন ৰাশিৰ বিভিন্ন ধৰণৰ ফল পাব আৰু আমাৰ দেশৰ ওপৰতো কিন্তু ইয়াৰ বিৰাট প্ৰভাৱ এটা পৰিব যেনে আমাৰ ভাৰতবৰ্ষৰ ৰাশি হৈছে মকৰ ৰাশি গতিকে মকৰ ৰাশিৰ অধিপতি হৈছে শনি আৰু মংগলৰ লগত শনিৰ যোনটো সম্পৰ্ক সেয়া কিন্তু বৰ এটা ভাল নহয় এনিমি এটা সম্পৰ্ক আছে শত্ৰু সম্পৰ্ক আছে গতিকে এই বছৰটো ভাৰতবৰ্ষৰ কাৰণে কিন্তু মই এটা বৰ ভাল ফল দেখা নাই বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ বিভিন্ন ধৰণৰ অপয় অমংগল অশান্তি আদি হ'ব পাৰে ইভেন অসমলৈ বিভিন্ন ধৰণৰ প্ৰব্লেমবোৰ লাহে লাহে আগবাঢ়ি থাকিব বিশেষকৈ তেজ ৰক্তপাত বিভিন্ন ধৰণৰ ডাঙা হাঙামা বিভিন্ন ধৰণৰ জাতিগত সংঘৰ্ষ আদিৰ ক্ষেত্ৰত কিন্তু আমি সাৱধান হ'ব লাগিব ঠিক আছে মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে কোনো দৰ্শকে যদি কোনো কথা জানিব বিচাৰে আজি আমি সেই সুযোগ দিছোঁ যে পোনপটীয়াকৈ আপুনি ফোন যোগে জানিব পাৰিব দুজন দৰ্শক আছে কথা পাতি লৈছোঁ নমস্কাৰ কোনে কৈছে ক'ৰ পৰা কৈছে আপোনাৰ প্ৰশ্নটো পোনপটীয়াকৈ আপুনি কৰিব পাৰে হয় মই দক্ষিণ কামৰূপৰ পৰা কৈছোঁ উমেশ কলিতা হয় মোৰ ডাঙৰ ছোৱালীৰ জন্ম 23 মে 2002 23 মে 2002 ৰাতিপুৱা 9:30 বজাত অহা বৰ্ষতো কেনেকুৱা হয় বা চাকৰি বা বিবাহৰ ক্ষেত্ৰত কিবা ঠিক আছে দীপজ্যোতি শাস্ত্ৰী আপুনি ক'ব মই কৈ আছোঁ ঠিক আছে প্ৰথমতে আপুনি যেনে ডেট অফ বাৰ্থ কৰে লগ্ন হ'ল আপোনাৰ হ'ল কৰ্কট লগ্ন ৰাশি হ'ল কন্যা ৰাশি প্ৰথমতে আপোনাৰ ছোৱালী যেটো লগ্ন 11 হাউচ বহি আছে বুধ ৰাহু শনি ৰাহু তো আপোনাৰ ছোৱালী প্ৰথমতে 100% কালসৰ্প যোগ আছে
কালসর্প যোগ 2002 জন্ম 22+ চলি আছে তো কালসর্প যোগ থাকিলে এনে আমি কৈ থাকো লাইফ ইজ ইনকমপ্লিট লাইফত প্ৰত্যেকটা মোমেন্টত যেটো আপুনি লাইফত পাব লাগে যেটো আপুনি লাইফত আপুনি ডিজার্ভ কৰে এইবিলাক বস্তু নেপাব সেকেন্ড টাইম হল আপোনাৰ গহন যোগ আছে রবি রাহু কানেকশনে গহন যোগ আছে গহন যোগ থাকিলে লাইফটো অকমান খেলিমেলি অকমান ইমব্যালেন্স নেগেটিভ ইম্প্যাক্ট থাকিব রবির লগত যদি আপনার বুধ বা শনি বই থাকে অকমান ডিপ্রেশন ওভার থিঙ্কিং মানে আপনার এইবিলাক থাকিব তো এইবিলাক কারণে কিন্তু আপনার ছোৱালী অলপ মানে এই বছরটো 2025 অকমান বেয়া থাকবে কেন ছোৱালী হল পঞ্চমপতি আর দশমপতি মানে গভর্নমেন্ট সার্ভিস এইটো বছর অকমান প্রবলেম আছে তো প্রথমত কালসর্প যোগটো রেমেডি কৰিব ভাল ফল পাব আৰু লগতে ৰবি ৰাহু গহন যোগটো ঠিক কৰক দেন সাকসেসফুল পাব কিন্তু ঠিক আছে আন এটা ফোন কল লৈ লৈছো কোনে কৈছে নমস্কাৰ আপুনি শুনি আছে যদি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' হয় শুনি আছো কক মোৰ ছোৱালীজনী ক'ব লাগিছিল হয় জন্ম হৈছে 2010 30 আগষ্টত 11:45 ৰাতি ঠিক আছে কিৰণ ডাঙৰীয়া আপুনি ক'ব নেকি হয় 2010 জন্ম 30 আগষ্ট ৰাতি 11:45 হয় মই আপোনাৰ ছোৱালীজনীৰ ডেট অফ বাৰ্থ মতে দুখন টেৰট কাৰ্ড লৈ আছোঁ পেজ অফ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স আচলতে জ্যোতিষ শাস্ত্ৰত কেইবাটা পথ আছে যেনে আপুনি চক বনাই এষ্ট্ৰলজিৰ যোনটো আপোনাৰ চক্ৰ সেইটো বনাই ক'ব পাৰে নিউমাৰলজি মতে ক'ব পাৰে টেৰট কাৰ্ড মতে ক'ব পাৰে পামিষ্ট্ৰি মতে ক'ব পাৰে সামুদ্ৰিক শাস্ত্ৰ মতে ক'ব পাৰে কিছুমানে তন্ত্ৰবিদ্যাও কৰে তন্ত্ৰবিদ্যা মতে আপুনি ক'ব পাৰে আজি আপোনাৰ ছোৱালীজনীৰ বাবে মই দুখন কাৰ্ড ল'লোঁ আৰু এই দুখন কাৰ্ড মতে দেখুৱাই আছে এই বছৰটো বৰ এটা বেয়া বছৰ নহ'ব কাৰণ নাম্বাৰ হৈছে 3 আৰু বৃহস্পতিৰ জাতিকা গুৰুৰ জাতিকা বুলি মংগলৰ বছৰটোত সিমান এটা বেয়া ফল নাপায় কিন্তু তাইৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত সৰু সুৰা শাৰীৰিক প্ৰব্লেমৰ ক্ষেত্ৰত আপুনি অকণমান চিন্তিত হ'ব পাৰে কিন্তু হ'লেও অভাৰঅল বিদ্যাৰ ক্ষেত্ৰত বছৰটো সাংঘাতিক ভাল বুলিও ক'ব নোৱাৰি যদি তাইৰ ক্ষেত্ৰত আপুনি ভাল ফল পাব খুজিছে তেতিয়া মংগলৰ বছৰটোত মংগলৰ ৰত্ন তাৰমানে এটা ৰেড কৰেল ৰক্ত প্ৰবাল বুলি যাক কোৱা হয় সেই ৰত্নটো তাক পিন্ধিব দিব ৰিং ফিংগাৰ পিন্ধিব তামেৰে বনাই পিন্ধিব 8 to 10 কেৰেট মানৰ পিন্ধিব তেতিয়া স্বাস্থ্য পাতি আদিৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল লাভ কৰিব পাৰে যদি আপুনি প্ৰবালটো ল'ব নোৱাৰে কৰেলটো ল'ব নোৱাৰে বেছি দাম বুলি ভাবিছে তেতিয়া অনন্তৰ শিপা তামৰ কবজত ভৰাই নতুবা সোণৰ কবজত ভৰাই হালধীয়া নতুবা ৰঙা সূতাৰে তাই ডিঙিত নতুবা লেফ্ট হেণ্ডত পিন্ধাই দিয়ক তেতিয়াও ভাল হ'ব মংগলবাৰ দিনটো পালন কৰিব দিব মংগলবাৰে বগলাদেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে হনুমানৰ পূজা পাতল কৰিব পাৰে যথেষ্ট ভাল ফল লাভ কৰিব পাৰিব পাৰিলে মংগলবাৰ দিনা পুৱা ভাগত 9 টাইমছ 9 বাৰ মান ওম অং অংগৰাকায় নমঃ এই মন্ত্ৰটো মাতিব লাগিব 9 টাইমছ মংগলবাৰ দিনা লগ্নত থকা ভাল দিনৰ ভাগত ৰাতি ফল মূল খাব নতুবা দিনত নিৰামিষ আহাৰ গ্ৰহণ কৰক তেতিয়া নিশ্চয় তাৰ ভাল হ'ব ফিউচাৰ তাৰ মই বেয়া পোৱা নাই কিন্তু এই বছৰটো ভাল বেয়াৰ মাজেৰে কাটিব যদিও ভালৰ সংখ্যাটো বেছি ধন্যবাদ ঠিক আছে ফোন লাইনত আছে তেখেতৰ সৈতে কথা পাতি লৈছো নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে মই ল'ৰাটোৰ বিষয়ে জানিব বিচাৰিছিলোঁ কক ল'ৰাটোৰ জন্ম 2011 4 ছেপ্টেম্বৰ সময় দুপৰীয়া 12:45 4 ছেপ্টেম্বৰ চন কি ক'লে 2011 হয় সময় 12:45 দিনত ৰাতি দিনত ৰবিবাৰ আছিলে ঠিক আছে জন্মস্থান ক'ত আছিলে গুৱাহাটী ঠিক আছে তো আপোনাৰ ল'ৰা হ'ল প্ৰথমতে আপোনাৰ বৃশ্চিক লগ্ন বৃশ্চিক ৰাশি ৰাহুৰ লগত চন্দ্ৰ বহি আছে গহন যোগ বহি আছে আনকি কালসৰ্প যোগ আছে অকমান গহন যোগ থাকিলে না এই হৰস্কোপৰ অকমান এলা ভাৱ থাকিব লেজিনেছ ভাৱ থাকিব এডুকেশ্যনৰ ক্ষেত্ৰত কৰি আছো কৰিম আজি নহয় কালি কৰিম এনেকা ভাৱ এটা থাকিব কিন্তু আৰু গহন যোগ থাকিলে অকমান খং বেছি থাকিব অকমান তো অকমান চঞ্চল প্ৰকৃতি হ'ব কিন্তু এই হৰস্কোপত এটা বস্তু খুব ভাল বুধ বহি আছে আপোনাৰ 9 হাউস বুধ বহাৰ কাৰণে কিন্তু আপোনাৰ কিন্তু পজিটিভ এটা আছে এডুকেশ্যনৰ ক্ষেত্ৰত কিন্তু এই মেইন হৰস্কোপত এইখিনি এজত আপোনাৰ 13+ চলি আছে এডুকেশ্যন আৰু হেল্থ এডুকেশ্যন অকমান কেয়াৰফুল ৰাখিব অকমান প্ৰব্লেম আছে আৰু হেল্থৰ কাৰণে কিন্তু অকমান আপুনি কিন্তু কেয়াৰফুল ৰাখিব লাগিব হৰস্কোপটো অকমান ইমবেলেন্স আছে যদি পাৰে এটা ভাল এষ্ট্ৰলজাৰ লগত পৰামৰ্শ কৰি যেটো প্ৰপাৰলি তো এটা ৰেমেডি কৰি ল'ব ঠিক আছে আন এজন দৰ্শক আছে কথা পাতি লৈছো নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল' আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে 1971 30 এপ্ৰিল ঠিক আছে কিৰণ ডাঙৰীয়া কি ক'ব হয় ডেট অফ বাৰ্থ মতে মই দুখন কাৰ্ড লৈছোঁ টেম্পাৰেন্স এণ্ড
কাপছ এই দুখন কাৰ্ড মতে বেয়া নহয় নতুন বছৰটো আপোনাৰ বাবে বেয়া নহ'ব কিন্তু প্ৰথম কথাটো হৈছে আপুনি শাৰীৰিক সাইডত অকমান সাৱধান হ'ব লাগিব শাৰীৰিক দিশত কিছু প্ৰবলেম কিছু কাৰণ মংগলৰ বছৰ সাংঘাতিক ধৰণৰ কিছু ডিষ্টাৰ্ব আহিব পাৰে গতিকে সাৱধান হওক পাৰিলে মংগলবাৰে আপুনি হনুমানৰ আৰাধনা কৰক গণেশ মন্দিৰত মংগলবাৰ আৰু বুধবাৰ দিনা লাড্ডু প্ৰসাদ হিচাপে আগবঢ়াব নৈবেদ্য আগবঢ়াব তেতিয়া আপুনি ভাল ফল পাব আৰু মংগলবাৰ দিনা আপুনি মাঙ্গলিক কৰ্ম নকৰিব বিশেষ যদি প্ৰয়োজন নহয় তেতিয়া মাঙ্গলিক কৰ্মটো মংগলবাৰ দিনা নকৰিব কাৰণ মংগল গ্ৰহটো নাম্বাৰ 9 নতুন বছৰটো 9ৰ নাম্বাৰ গতিকে আপোনাৰ ক্ষেত্ৰত কিন্তু বৰ এটা ফেভাৰত নাহে বাকি বাধা বিঘিনি মানসিক টেনচন বহুত আছে মই যদি আপোনাক এটা ষ্টোন পিন্ধিব কওঁ সেইটো আপোনাৰ মানসিক শান্তিটো পাব কাৰণ মানসিক শান্তিৰ ক্ষেত্ৰত যথেষ্ট প্ৰবলেম আপোনাৰ দেখুৱাই আছে আপোনাৰ ৰাহুৰ দৃষ্টি চন্দ্ৰৰ ওপৰত আছে গতিকে এটা ভাল মুকুটা ভাল পাৰ্ল বাৰ্মিজ পাৰ্ল হলে বেছি ভাল আপুনি ৰিং ফিংগাৰত পিন্ধি ৰাখক যথেষ্ট ভাল ফল আহিব পাৰিলে মংগলৰ বাবে এটা তামৰ খাৰু ৰাইট হেণ্ডত পিন্ধিব নতুবা আঢ়ৈ পেছৰ তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক তেতিয়া বাধা বিঘিনিৰ মাজেৰেও বিভিন্ন ধৰণৰ অপয়মংগল অশান্তিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব লগত শাৰীৰিক প্ৰবলেম আপোনাৰ তেনেকুৱাকৈ কষ্ট নাপায় মানে বছৰটোত মোটামুটি ভালদৰে পাৰ হ'ব কিন্তু এইখিনি প্ৰতিকাৰ আপোনাৰ প্ৰয়োজন ঠিক আছে দৰ্শকসকলক আকৌ কৈছোঁ আপোনালোকে এনেদৰে পোনপটীয়াকৈ প্ৰশ্ন কৰি থাকিব পাৰিব আৰু লগতে নিজৰ বিষয়ে আপুনি জানিব পাৰিব মই পুনৰ কিৰণ ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ 2024 বৰ্ষটোত ক'ব লাগিলে যে বহুত মানুহৰ কাৰণে ছাকচেছ নাহিল সফলতা বহু লোকৰ নাহিল 2025 বৰ্ষটো যাতে ভাল হয় কি কৰিব লাগিব কেনেদৰে আগবঢ়াটো ভাল হয় মই কৈ আছোঁ লাহে প্ৰথম কথাটো হৈছে মই ক'ম যে 2025 বৰ্ষটোত মেঘ ৰাশি আৰু বৃশ্চিক ৰাশি তাৰমানে এৰিছ আৰু স্কৰ্পিঅ এই দুটা ৰাশিৰ অধিপতি হৈছে মংগল প্ৰতিটো ৰাশিৰ এটা বেলেগ বেলেগ অধিপতি থাকে এই দুটা ৰাশিৰ লৰ্ড হৈছে মংগল মাৰ্চ আৰু মংগলৰ বছৰ গতিকে এই বছৰটোত এওঁলোকে যদি ফায়াৰ এলিমেণ্ট লেণ্ড এণ্ড প্ৰপাৰ্টি ৰিলেটেড বিজনেছ কৰে কাৰণ মংগলে কিন্তু লেণ্ড এণ্ড প্ৰপাৰ্টিটো কণ্ট্ৰল কৰে তেতিয়া কিন্তু যথেষ্ট শুভ ফল পাব আৰু মংগল গ্ৰহটো সংঘৰ্ষকাৰক গ্ৰহ মংগল বছৰটোৰ আৰম্ভণিতে কিন্তু কৰ্কট ৰাশিত নিচস্ত হৈ আছে গতিকে এওঁলোকৰ শাৰীৰিক কিছু প্ৰবলেম থাকিব কিছু সংঘৰ্ষ জীৱনত থাকিব বিশেষকৈ ভাল পোৱা আদিৰ ক্ষেত্ৰত প্ৰেম প্ৰীতি আদিৰ ক্ষেত্ৰত ৰিলেশ্যনশ্বিপ আদিৰ ক্ষেত্ৰত কিন্তু কিছু প্ৰবলেম ফেচ কৰিব লাগিব আৰু এনেও বছৰটোত মংগল গ্ৰহটো লেণ্ডলৰ্ড হোৱাৰ বাবে প্ৰপাৰ্টিকাৰক প্লেনেট হোৱাৰ বাবে বছৰটোত যদি সকলো ৰাশিৰ মানুহে যদি লেণ্ড প্ৰপাৰ্টি ৰিলেটেড বিজনেছ কৰে কনষ্ট্ৰাকশ্যন ৰিলেটেড বিজনেছ কৰে ৰিয়েল এষ্টেট ৰিলেটেড বিজনেছ কৰে ফায়াৰ ৰিলেটেড বিজনেছ কৰে যেনে ফায়াৰৰ বিভিন্ন ধৰণৰ ফেক্টৰী আদি হ'ব পাৰে কিচেন আইটেম আদি হ'ব পাৰে ৰেষ্টুৰেণ্ট আদি হ'ব পাৰে নতুবা পেট্ৰল পাম্প ৰিলেটেড বিজনেছ কৰে আইৰণ ৰিলেটেড বিজনেছ কৰে তেতিয়া কিন্তু যথেষ্ট ভাল ফল পাব বিজনেছ বুমিং হ'ব গতিকে এনেধৰণৰ বিজনেছ কৰিব পাৰে ইয়াৰ বাহিৰেও ফায়াৰৰ এগেইনষ্ট হ'ল ৱাটাৰ ফায়াৰৰ এগেইনষ্ট হৈছে ৱাটাৰ গতিকে ৱাটাৰ ৰিলেটেড বিজনেছ কিন্তু এই বছৰটোত বৰ এটা ভাল ফল নিদিয়ে যিসকলে ৱাটাৰ ৰিলেটেড লিকুইড আইটেমৰ বিজনেছ কৰিছে মেডিচিনৰ বিজনেছ কৰিছে তেওঁলোকৰ বাবে কিন্তু বছৰটোত বৰ এটা ভাল ফল মই দেখা নাই এওঁলোকৰ কেইটামান ৰাখি জানি ল'ম ফোন কল আছে ফোন কল আমি লৈ লৈছোঁ কোনে কৈছে নমস্কাৰ আপোনাৰ প্ৰশ্নটো কৰিব পাৰে নমস্কাৰ মই লখিমপুৰৰ পৰা কৈছিলোঁ হয় মানে মোৰ ল'ৰাটো চাই দিব লাগিছিলে 2009 চনৰ অক্টোবৰ মাহৰ 27 তাৰিখে জন্ম 2025 চনটো তেওঁ কেনেকৈ কৰিব শিক্ষাৰ ক্ষেত্ৰত সেইটো চাই দিব লাগিছিলে সময়টো ক'ব সময়টো দিনৰ 4টা বজাত মংগলবাৰ ঠিক আছে কোনে ক'ব হয় 27 তাৰিখে জন্ম হৈছিলে 27 তাৰিখটো হৈছে নাম্বাৰ 9 2+7 চনটো 2009 আছিলে 2009 বাট হেতু আহিব আপোনাৰ 9 নম্বৰৰ জাতক হোৱাৰ বাবে মংগলৰ জাতক আৰু মংগলৰ বছৰ 2025 মংগলৰ বছৰ গতিকে এই বছৰটোত ল'ৰাজনক অলপ সাৱধানে ৰাখিব বিভিন্ন ধৰণৰ কটা চিঙা সৰু সুৰা দুৰ্ঘটনা আদি থাকিব পাৰে কিন্তু বৃহস্পতি ভাল তাৰ গুৰু ভাল গতিকে দুৰ্ঘটনাৰ যোগ থাকিলেও বৃহস্পতি সেভ কৰিব কিমান চিন্তাৰ একো কাৰণ নাই কিন্তু তাৰ প্ৰধান প্ৰবলেমটো হ'ল মাইণ্ডটো অস্থিৰ কনচেন্ট্ৰেশ্যন সি ব্ৰেক কৰিব গতিকে কনচেন্ট্ৰেশ্যন ব্ৰেক কৰিলে বিদ্যাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত কিছু বাধা বিঘিনি আহিব গতিকে নিউমাৰলজি মতে যদি আপুনি চিন্তা কৰে তাক এটা চন্দ্ৰকান্তমণি মানে মুনষ্টোন বুলি যাক কোৱা হয় ব্লু মুনষ্টোন 10 কেৰেটৰ ওপৰত তাক পিন্ধাই দিয়ক আৰু মংগলৰ বছৰ বুলি এটা ৰেড কয়েল পিন্ধক নতুবা পৱালমণিৰ মালা এডাল তাক পিন্ধাই ৰাখক তেতিয়া দুৰ্ঘটনা সৰু সুৰা যিবোৰ প্ৰবলেমবোৰ আছে নাইকিয়া হ'ব আৰু সি ভাল ফলে পাব ফিউচাৰ কিন্তু তাৰ বেয়া নহ'ব ফিউচাৰ ভাল হ'ব কিন্তু এই বছৰটো অকণমান সাৱধান ৰাখক লাহে লাহে আগবাঢ়িব পাৰিব নিশ্চয় আৰু চন্দ্ৰকান্তমণিটো পিন্ধিলে মনটো স্থিৰ হ'লে বিদ্যা আদাৰ চাইডতো কিন্তু সি যথেষ্ট ভাল ফল তাৰ পৰা আশা কৰিব পাৰে ধন্যবাদ সো
চ' ৰাইজ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই